নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ। অৰ্থাৎ আজি হৈছে 2 তাৰিখ আৰু 2 তাৰিখে PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন প্ৰদান কৰিব চৰকাৰে। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ। বন্ধুসকল, আজি হৈছে 2 তাৰিখ আৰু 2 তাৰিখে ৰাতিপুৱা 11 বজাৰ পিছতে কিন্তু চৰকাৰে 20 নম্বৰ কিস্তিৰ ধন প্ৰদান কৰিব সকলো কৃষকসকলৰ বেংক একাউণ্টলৈ DBDৰ মাধ্যমত। অৰ্থাৎ যিসকল কৃষক যোগ্য হ'ব তেওঁলোকে লাভ কৰিব আজি ৰাতিপুৱা 11টা বজাৰ পিছত তেওঁলোকৰ বেংক একাউণ্টত DBDৰ জৰিয়তে 2,000 টকা আৰু কিছুমান কৃষকে লাভ কৰিব 4,000 টকা। অৰ্থাৎ বন্ধুসকল, কোনসকল কৃষকে লাভ কৰিব 4,000 টকাৰ লগতে চৰকাৰে কি ঘোষণা কৰিছে সবিশেষ জানিব আৰু নতুন কেইবাটাও আপডেট আহিছে। বন্ধুসকল, আজি হৈছে 2 আগষ্ট তাৰিখ আৰু আজি ৰাতিপুৱা 11 বজাৰ পিছতে আপোনালোকে লাভ কৰিব PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তিৰ ধন 2,000 টকা। লগতে যদি আপোনালোকে পূৰ্বৰ কিস্তিৰ ধনৰ পৰা বঞ্চিত হৈ আছিলে তেনেহ'লে সেই কিস্তিসমূহ ধনো আপোনালোকে 20 নম্বৰ কিস্তিৰ ধনৰ লগত লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে কোনসকল কৃষকে 20 নম্বৰ কিস্তি ধন লাভ কৰিব? বন্ধুসকল, যিসকল কৃষকে PM কিষাণ যোজনাৰ অধীনত EKYC কৰিছে, লগতে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিছে আৰু আপোনালোকে মাটিৰ জমাবন্দীখিনি সময়তে আপডেট দিছে, তেনেহ'লে তেওঁলোকেহে লাভ কৰিব 20 নম্বৰ কিস্তি ধন। লগতে 20 নম্বৰ কিস্তি ধনৰ পৰা যদি আপোনালোকে কিবা কাৰণত বঞ্চিত হৈ থাকে তেনেহ'লে মোক কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। লগতে ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে 4,000কৈ নিদিয়ে, অৰ্থাৎ 20 নম্বৰ কিস্তি ধন 2,000 টকাকৈ দিব, পূৰ্বৰ দৰেই দিব, অৰ্থাৎ বছৰি 6,000 টকা দিব 3টা ইনষ্টলমেণ্ট যোগেদি। গতিকে বন্ধুসকল, যদি আপোনালোকে পূৰ্বৰ কিস্তিৰ ধনৰ পৰা কিবা কাৰণত বঞ্চিত হৈ আছিলে তেনেহ'লে যদি এতিয়া আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাছটো সকলোখিনি তথ্য ঠিক কৰিছে তেনেহ'লে পূৰ্বৰ কিস্তিৰ ধন 2,000 প্লাছ এইটো কিস্তি অৰ্থাৎ 20 নম্বৰ কিস্তিত 2,000 4,000 টকা লাভ কৰিব 11টা বজাৰ পিছত আপোনালোকৰ বেংক একাউণ্টত DBDৰ মাধ্যমত সোমাই যাব। যদি কিবা কাৰণত আপোনালোকৰ বেংক একাউণ্টত 11টা বজাৰ পিছত আপোনালোকৰ বেংক একাউণ্টত 2,000 টকা নোসোমায় তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, যিহেতু এই টকাসমূহ DBDৰ মাধ্যমত প্ৰেৰণ কৰিব দেশৰ 20 কোটি কৃষকে লাভ কৰিব এই PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন। তাৰ বাবে কেতিয়াবা অলপ ছাৰ্ভাৰ ডাউন থাকিলে কেতিয়াবা অলপ লেট হ'ব পাৰে আপোনালোকৰ পইচাটো সোমাওঁতে। তাৰ বাবে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে যে আমি কিয় পোৱা নাই বা আমি বঞ্চিত হৈছোঁ কিয় বা আমি নাপাম নেকি, তেনেকুৱা মনত একো নাভাবিব। আপোনালোকে অলপ টাইম চাব, আপোনালোকৰ বেংক একাউণ্টত নিজে DBDৰ জৰিয়তে এই টকাসমূহ সোমাই যাব। লগতে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় যে ৰাতিপুৱা 11টা বজাৰ পিছতে PM কিষাণ যোজনাৰ অধীনত অৰ্থাৎ 20 নম্বৰ কিস্তি ধন লাভ কৰিব, অৰ্থাৎ কিছু সময়ৰ পিছতে আপোনালোকে লাভ কৰিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে PM কিষাণ যোজনাক লৈ। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলৈ আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।